জুবিন গাৰ্গৰ কণ্ঠত পংগু হৈ পৰা এটা গীত অভিযোগ প্ৰতি অভিযোগ আক্ৰমণ প্ৰতি আক্ৰমণত উত্তাল ছ'চিয়েল মিডিয়া ঠিকই বহু গানে যাৰ কণ্ঠতে প্ৰাণ পায় সেইজন জুবিন গাৰ্গৰ কণ্ঠতে পংগু হ'ল অসমৰ এটা বা দুটা চিৰসেউজ গীত এই অভিযোগ আমাৰ নহয় বৰং জুবিনৰে পূৰ্বসূৰী এগৰাকী বিশিষ্ট কণ্ঠশিল্পীৰ যাক কোৱা হয় অসমীয়া চিনেমাৰ সংগীত ক্ষেত্ৰখনৰ সম্ৰাট বুলি পিছে তেওঁক চিনি নাপায় আজিৰ প্ৰজন্মই সেয়েহে অসমীয়া চিনেমাৰ বহু চিৰসেউজ গীতক নিজৰ কণ্ঠত প্ৰাণ দিয়া সেইগৰাকী বিশিষ্ট শিল্পীক টাৰ্গেট কৰি প্ৰশ্ন তুলিছে আন এজনে কৈছে পিছে ছ'চিয়েল মিডিয়া উত্তাল কৰা এই বিতৰ্কৰ আৰম্ভণি ক'ত ক'ব লাগিব সেই গীতটোৰ কথা যি চিৰসেউজ গীত পংগু হ'ল জুবিন গাৰ্গৰ কণ্ঠত যি গীতৰ হাত ভৰি নিজৰ ইচ্ছামতে ভাঙি পেলালে জুবিন গাৰ্গে পুনৰ কৈছোঁ এই অভিযোগ আমাৰ নহয় শুনি লওক সেই অভিযোগ আকৌ এবাৰ নিজৰ ইচ্ছামতে কৰি পেলাই একদম কোবাই মেলি গীতবোৰ মানে ভৰি হাত ভাঙি দিছে মানে তেনেকুৱা কৰিছে বেয়া লাগিছে সেইকাৰণে একদম কোবাই মেলি গীতবোৰ মানে ভৰি হাত ভাঙি দিছে মানে তেনেকুৱা কৰিছে কোনোবাই চিনি পাইছে কোনোবাই চিনি নাই পোৱা এখেত দীপেন বৰুৱা অসমৰ সমাজ সংস্কৃতিৰ ভঁৰাল চহকী কৰা বিখ্যাত বৰুৱা পৰিয়ালৰ সন্তান বিশিষ্ট কণ্ঠশিল্পী দীপেন বৰুৱা অসমীয়া চিনেমাৰ সোণালী যুগৰ গীত মানি ৰমেন দীপেন জ্যোতি ককায়েক ৰমেন বৰুৱাই সুৰাৰূপ কৰা দীপেন বৰুৱাই গোৱা গীতবোৰেই একেটা পৰিয়ালৰে সন্তান ব্ৰজেন বৰুৱাৰ বহুল সমাদৃত ছবি ডক্টৰ বেজবৰুৱাৰ অলংকাৰ স্বৰূপ অসমীয়া ছবি উদ্যোগটোৰ মাইলৰ খুঁটিস্বৰূপ সেই ডক্টৰ বেজবৰুৱা নতুন ৰূপত নিৰ্মাণ কৰা হৈছে ছবিখনৰ নায়ক তথা সদ্যপ্ৰয়াত বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ পৰিচালনাত ছবিখনৰ সংগীত জুবিন গাৰ্গৰ চিনেমাৰ ভাষাত যাক কোৱা হয় ডক্টৰ বেজবৰুৱাৰ ৰিমেক কিন্তু তাকে কওঁতে ব্ৰজেন বৰুৱা পৰিচালিত ডক্টৰ বেজবৰুৱা ছবিত দীপেন বৰুৱাই গোৱা গীতবোৰৰ হাত ভৰি ভাঙি পেলাইছে জুবিন গাৰ্গে একদম কোবাই মেলি গীতবোৰ মানে ভৰি হাত ভাঙি দিছে মানে তেনেকুৱা কৰিছে মৃত্যুৰ আগতে এইবিলাক আমি চাই যাবৰ ইচ্ছা নাছিলে কিন্তু উপায় নাই আৰু কি কৰিম কাৰো পাৰ্মিশ্যন নোলোৱাকৈ কৈছে আমাৰ ঘৰলৈ আহিলে আমি কৈ দিলোঁহেঁতেন এইটো এনেকৈ কৰিবা এইটো এনেকৈ কৰিবা কিন্তু সেই সৌজন্যতাখিনি নাজানিলে আৰু শিল্পী দীপেন বৰুৱাই মনৰ ক্ষোভ এনেদৰে নলবাৰীৰ এখন মঞ্চত ৰাজহুৱাকৈ প্ৰকাশ কৰাৰ লগে লগে বিশিষ্ট বৰ্ষীয়ান শিল্পীগৰাকী ব্যাপক ট্ৰলৰ সন্মুখীন হৈছে এচাম তথাকথিত জুবিন অনুৰাগীৰ অৱশ্যে মঞ্চত ক্ষোভ প্ৰকাশ কৰাৰ পিছতে দীপেন বৰুৱাই এনেদৰেও তেওঁৰ স্পষ্টীকৰণ দিছিল না বিৰুদ্ধে মই একো কোৱা নাই না খোবুজা নাই কিছুমান গান ভুলকে গাইছে ৱৰ্ডিং ভুল হৈছে এলিয়া মেজৰ বাইদেৱে লিখা গীত এটি শব্দ কথা ভুল আছে কিন্তু ছ'চিয়েল মিডিয়াত অসমৰ বিশিষ্ট কণ্ঠশিল্পী দীপেন বৰুৱাক ট্ৰল কৰাৰ চৰম অশোভনীয় অস্বাস্থ্যকৰ এই বাক্যবানক এতিয়া বাধা দিয়ে কোনে